Vasungha everyone, মই লক্ষ্য পুনৰবাৰ সকলোকে স্বাগতম জনাইছো। আজি আমি ৰুলছ অফ ভাৰ্বৰ বিষয়ে ডিসকাস কৰিম। বহুত বেছি ইম্পৰ্টেন্ট টপিক হয়। একেবাৰে সৰু সৰু কনসেপ্ট হয় কিন্তু জনাটো বহুত বেছি ইম্পৰ্টেন্ট হয়। কাৰণ যোৱাবাৰ ইয়াৰ পৰা কোৱেশ্চন এটা আহিছে এডিআৰই এক্সামিনেশনৰ। আৰু মই বাৰে বাৰে ইংলিছৰ ক্ষেত্ৰত আপোনাক কৈছো যে ইংলিছ গ্ৰামাৰ একেবাৰে সৰু সৰু কনসেপ্ট বিলাক জনাটো বহুত বেছি দৰকাৰ হয়। এই সৰু সৰু কনসেপ্টৰ পৰা কোৱেশ্চন বিলাক আহিব বেছিকে। যদি আপুনি প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ চাইছে আমি অলৰেডি সলভ কৰিছো। 5খন পেপাৰ এটা ভিডিঅ'ত দিয়া হৈছে। আপুনি যদি চোৱা নাই ইংলিছৰ প্লেলিষ্টত গৈ চাব পাৰিব। তো এতিয়া আপুনি যদি চাই এটা চাওক এটা দিয়া আছে the director as well as the dancers were honored by the public. তো আমাক এনেকুৱাকে চাৰিটা সেন্টেন্স একে ধৰণে আমাক চাৰিটা সেন্টেন্স দি দিব। তাৰ ভিতৰত কোনটো সেন্টেন্স কাৰেক্ট হয় হেতু বাছি ওলাব লাগে। বা কেতিয়াবা আমাক এনেকুৱা ধৰণ দিব এইটো চাৰিটা পাৰ্টত ভাগ কৰি দিব এনেকে চাৰিটা পাৰ্টত। তো কোনটো পাৰ্টত ভুল হৈ আছে হেতু ওলাব লাগে। তো হেতু কাৰণে বহুত বেছি ইম্পৰ্টেন্ট গম পোৱাটো। এই সেন্টেন্সটো এটা ভুল হৈ আছে, এই সেন্টেন্সটো কি হ'ব, এই সেন্টেন্সত এটা ভুল হৈ আছে, কি ভুল হৈ আছে আমি হেতু ওলাব লাগে। ঠিক আছে। তাৰ নেক্সট ইয়াতো এটা ভুল হৈ আছে, কি ভুল হৈ আছে হেতু আমি বাছি ওলাব লাগে। ঠিক আছে। ওকে আমি ডিসকাস কৰা আৰম্ভণিৰ পৰা একে ফাৰ্ষ্টৰ পৰা ভালকে চাই যাব। একেবাৰে ছুটি ভিডিঅ' হ'ব, বেছি দীঘল নহয়। আমাক দিয়া আছে যেতিয়া দুটা সাবজেক্ট জয়েন বাই, যেতিয়া আমাক দুটা সাবজেক্ট থাকে যেনেকৈ ইয়াত চাওক দা ডাইৰেক্টৰ আছে আৰু দা ডান্সাৰ্ছ আছে। দুটা যে জয়েন কৰে কিহে জয়েন কৰে যদিহে আমাক এজ ৱেল এজ, লাইক, আনলাইক, বিসাইডছ, ইন এডিশ্যন টু, উইথ, টুগেডাৰ উইথ, এলং উইথ, এণ্ড নট, ৰাদাৰ দেন, ন' লেছ দেন, এক্সেপ্ট, নাথিং বাট, মোৰ দেন ওৱান। তো এনেকুৱা ধৰণৰ যেতিয়া শব্দবিলাকে দুটা ছাবজেক্টত যেতিয়া জয়েন কৰিছেনে চাওক ইয়াত আছিলে এটা দা ডাইৰেক্টৰ আছিলে, ইয়াত দা ডান্সাৰ্ছ আছিলে আৰু দুটাক জয়েন কৰিছে কিহে এজ ৱেল এছ জয়েন কৰিছে। এজ ৱেল এছ দেখা পাইছে আপোনালোকে দুটা সাবজেক্ট আছিলে আৰু দুটা সাবজেক্টত যদিহে এজ ৱেল এছ জয়েন কৰে বা এইবিলাকে যদিহে জয়েন কৰে তেতিয়া আমি কি কৰিব লাগে এনে ক্ষেত্ৰত ভাৰ্বটো যিটো ভাৰ্ব আমি ইউজ কৰিম ভাৰ্বটো ফাৰ্ষ্ট সাবজেক্টৰ মতে বহিব। এতিয়া আপোনালোকে দেখা পাইছে ইয়াত কি আছে, ইয়াত ৱেৰ আছে। ৱেৰটো প্লুৰেলৰ লগত বহে, কাৰ লগত বহে প্লুৰেলৰ লগত। সেইটো আপোনালোকে গম পায়। টেন্স যিসকলৰ কনফিউজন আছে টেন্স একেবাৰে সহজত শিকোৱা আছে, আপোনালোকে চাই ল'ব ভিডিঅ'টো। পুনৰবাৰ কৈছোঁ এই ৱেৰটো প্লুৰেলৰ লগত বহে। আমাক কৈছে যদিহে এইবিলাক শব্দ থাকে দুটা সাবজেক্টৰ মাজত তেনেহ'লে ভাৰ্বটো ফাৰ্ষ্ট সাবজেক্টৰ মতে বহিব। ফাৰ্ষ্ট সাবজেক্টৰ আছে দা ডাইৰেক্টৰ। দা ডাইৰেক্টৰটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয়। থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ মানে আমি যেতিয়া বেলেগৰ বিষয়ে কথা পাতোঁ যদি এজন থাকে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ বুলি কোৱা হয়। আৰু থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হ'লে মানে ইয়াত প্লুৰেল নাহিব, ইয়াত কি আহিব ছিংগুলাৰ আহিব, অৰ্থাৎ ৱেৰ নাহি পিনি ৱাজ আহিব। ক্লিয়াৰ আছে? নিশ্চয় ক্লিয়াৰ আছে এইটো। মই পুনৰবাৰ কৈছোঁ যেতিয়া দুটা সাবজেক্ট জয়েন বাই আমাক শব্দ কিছুমান দি দিছে, ইয়াত আমি পালোঁ এজ ৱেল এজ জয়েন হৈ আছে, তেতিয়া ভাৰ্বটো যিটো ভাৰ্ব আমি ব্যৱহাৰ কৰিম ইউজ কৰিম সেইটো সদায় ফাৰ্ষ্ট সাবজেক্টৰ মতে বহিব, দা ডাইৰেক্টৰৰ মতে বহিব। ক্লিয়াৰ আছে? সৰু কনচেপ্ট হয়, বহুত বেছি ইম্পৰ্টেণ্ট হয়। এনেকুৱা ধৰণৰ পৰা কুৱেশ্যন আহে। যোৱাবাৰো ওৱান অফ দ্য ৰুলৰ পৰা কুৱেশ্যন আহিছে, সেইটো আমি ডিছকাছ কৰিছোঁ। যিসকলে চোৱা নাই চাব ওৱান অফ দ্য ৰুলছ। ঠিক আছে, বহুত বেছি ইম্পৰ্টেণ্ট হয়। তাৰ ৰিলেটিভ প্ৰনাউনৰ বিষয়ে আমি অলপকৈ ডিছকাছ কৰিছোঁ। ঠিক আছে। তাৰ নেক্সট যদি আমি পুনৰবাৰ চাওঁ দ্য মাদাৰ এণ্ড নট হাৰ চিলড্ৰেন। পুনৰবাৰ চাওক আপোনালোকে দ্য মাদাৰ এণ্ড নট হাৰ চিলড্ৰেন। এণ্ড নটটো ইয়াত ব্যৱহাৰ হৈছে চাওক, এণ্ড নট দেখা পাইছে আপোনালোকে এণ্ড নট। ঠিক আছে। তো পুনৰবাৰ যেতিয়া আপোনালোকে এণ্ড নট ব্যৱহাৰ হৈছে দুইফালে দুটা ছাবজেক্ট আছে, দ্য মাদাৰ আছে আৰু হাৰ চিলড্ৰেন আছে। নৰ্মেলি কি হয় আমাৰ চিলড্ৰেনটো প্লুৰেল ফৰ্ম হয়। চাইল্ডৰ প্লুৰেল ফৰ্মটো হ'ল চিলড্ৰেন। চাইল্ডৰ প্লুৰেল ফৰ্মটো হ'ল চিলড্ৰেন। এতিয়া চিলড্ৰেন ইয়াত এইটো প্লুৰেল দেখি ইয়াত হেভ ইউজ কৰিলে আমাৰ ভুল হৈ যাব। পুনৰবাৰ কৈছোঁ যেতিয়া দুটা ছাবজেক্ট আছে মাজত যদিহে এইবিলাক কনজাংচন বুলি ধৰক বা আপোনালোকে যদিহে আমাক যেনেকৈ এজ ৱেল এজ ইয়াত আছিলে ইয়াত এণ্ড নট আছে এইবিলাক যদিহে থাকে তেনেহ'লে ফাৰ্ষ্ট ছাবজেক্টৰ মতে বহিব। ফাৰ্ষ্ট ছাবজেক্টৰ থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয়, গতিকে ইয়াত হেজ আহিব। কি আহিব? হেজ আহিব, হেভ নাহে। ক্লিয়াৰ আছে? তাৰ নেক্সটটো চাওক। তাৰ নেক্সটটো আমাৰ কি দিয়া আছে? তাৰ নেক্সটটো আমাক দিয়া আছে মোৰ দেন ওৱান ইউজ হৈছে। চাওক মোৰ দেন ওৱান ইউজ হৈছে। তেনে ক্ষেত্ৰত কি হ'ব আপোনালোকৰ যদিহে মোৰ দেন ওৱান ইউজ হয় আমি কি কৰিম এই যোনটো ফাৰ্ষ্ট ছাবজেক্ট আছে সেইটোৰ মতে বহাম। ইয়াত কি আছে ফৰ মোৰ মেন, তো প্লুৰেল ফৰ্মত আছে। প্লুৰেল হ'লে মানে ইয়াত ভাৰ্বটো ছিংগুলাৰ ইউজ নকৰোঁ, প্লুৰেল ইউজ কৰিম। ঠিক আছে। মেন এম এ এন মেনৰ প্লুৰেল ফৰ্মটো এম ই এন, গতিকে প্লুৰেল আছে, গতিকে ভাৰ্বটো প্লুৰেল আহি যাব। ঠিক আছে। তাৰ নেক্সটটো
তাৰ নেক্সটটো উল্টা হয় আপোনালোকে ভালকৈ চাব যেতিয়া দুটা বা বেছি ছাবজেক্ট জইন বাই কি শব্দ আছে নট অনলি বাট অলছ' নাইডাৰ নৰ আইডাৰ অৰ নন বাট ক্লিয়াৰ আছে পুনৰবাৰ কৈছোঁ যেতিয়া দুটা বা বেছি ছাবজেক্ট নট অনলি বাট অলছ' লগায় বা নাইডাৰ নৰ লগায় বা আইডাৰ অৰ লগায় বা নন বাট লগায় তেনেহ'লে তেনে ক্ষেত্ৰত ভাৰ্বটো ওচৰৰ ছাবজেক্টৰ মতে বহিব যেনেকৈ এক্সাম্পল কি আছিলে ইয়াত নাইডাৰ নৰ শব্দটো আছে চাওক নাইডাৰ নৰ শব্দটো আছে ক্লিয়াৰ আছে তো সেন্টেন্সটো কি কৈছিলে নাইডাৰ দ্য ষ্টুডেণ্টছ চাওক ইয়াত প্লুৰেল ফৰ্মত আছে নৰ দেয়াৰ গাইড ৱেৰ ফাউণ্ড প্ৰেজেণ্ট ইন দ্য কমন ৰুম পুনৰবাৰ চাওক ইয়াৰ আগত যিটো আমি পঢ়িছিলোঁ তাত কৈছিলোঁ আমি ফাৰ্ষ্টৰ ছাবজেক্টৰ মতে বহিব ইয়াত ফাৰ্ষ্টত প্লুৰেল আছে গতিকে ইয়াত প্লুৰেল বহাইছিলোঁ আমি হয়নে কিন্তু যদিহে আমাক কি আছিলে যে শব্দবিলাক নট অনলি বাট অলছ' থাকে নাইডাৰ নৰ থাকে আইডাৰ অৰ থাকে নন বাট থাকে তেনেহ'লে ভাৰ্বটো ওচৰৰ ছাবজেক্টৰ মতে বহিব ইয়াত এইটো আছিলে আমাৰ ভাৰ্বৰ ওচৰত চাওক থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয় গাইড হয়নে এজন আছে গতিকে এইটো প্লুৰেল ফৰ্ম নাহি পিনি ইয়াত ছিংগুলাৰ ফৰ্ম আহিব ঠিক আছে ওচৰৰ ছাবজেক্টৰ মতে বহিব ক্লিয়াৰ আছে ইয়াতো অৰ আছিলে ইয়াতো অৰ যদিহে থাকে আপোনালোকে এই যিটো ভাৰ্ব আছে এইটো ওচৰৰ ছাবজেক্টৰ মতে বহিব টু বুকছ আছে টু বুকছটো প্লুৰেল হয় গতিকে ইয়াত আৰ এ বহিব ক্লিয়াৰ দুইটাৰ মাজত পাৰ্থক্য আপুনি লিখিলোঁ ইম্পৰ্টেণ্ট ভাৰ্ব ৰুলছৰ বিষয়ে আমি আৰু ডিছকাছ কৰিম যদি আৰু ইম্পৰ্টেণ্ট ৰুল পাওঁ আমি এইখিনি এছ পি বক্সি বুকৰ পৰা লোৱা হৈছিলে ডাইৰেক্টলি এছ পি বক্সি বুকখনৰ পৰা ডাইৰেক্টলি লোৱা হৈছিলে ঠিক আছে অ'কে ইয়াৰলৈকে বুজি পালে ইম্পৰ্টেণ্ট হয় বহুত বেছি ইম্পৰ্টেণ্ট হয় তাৰ নেক্সট আমি কি যদি ইয়াৰ আগত আমি কি কৰিলোঁ যে নাইডাৰ নৰ থাকিব হয়নে নাইডাৰ নৰ থাকিব আইডাৰ অৰ থাকিব নন বাট থাকিব একেলগে লাগি থাকে তাহাঁতি হয়নে কিন্তু যদিহে আপোনালোকে আইডাৰ নাইডাৰ নন এনি ওৱান ইচ এভৰি এনেকৈ ছিংগুলকৈ থাকে তেনেহ'লে ভাৰ্বটো সদায় থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰৰ মতে বহিব ক্লিয়াৰ আছে পুনৰবাৰ কৈছোঁ যদিহে আপুনি এইবিলাক শব্দ পায় ছিংগুলকৈ তেনেহ'লে ভাৰ্বটো সদায় থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰৰ মতে বহিব অৰ্থাৎ ইয়াত নাইডাৰ অফ দ্য বয়জ ইয়াত আপোনালোকে ভালকৈ চাওক আমি ওৱান অফ দ্য ৰুলছতো এইটো শিকিছিলোঁ নিশ্চয় আপোনালোকে মনত আছেনে ওৱান অফ দ্য ৰুল যিসকলে চোৱা নাই চাই ল'ব বহুত বেছি ইম্পৰ্টেণ্ট হয় যোৱাবাৰ কুৱেশ্যনটো ওৱান অফ দ্য ৰুলৰ পৰা আহিছিলে যোৱাবাৰ এডিৰাইত যিটো কুৱেশ্যন আহিছিলে ওৱান অফ দ্য ৰুলৰ পৰা আহিছিলে অ'কে আমাক কি দিয়া আছে নাইডাৰ ইয়াত লাগি আছোঁ অফ দ্য টু বয়জ ঠিকে আছে ইয়াত অফ দ্য যেতিয়া থাকিব এইফালে নাউনটো সদায় প্লুৰেল ফৰ্মত থাকিব গতিকে প্লুৰেল ফৰ্ম আছে কিন্তু ইয়াত যিটো ভাৰ্ব থাকিব এই ভাৰ্বটো ইয়াৰ মতে নবহে ইয়াৰ মতে বহিব আৰু যদিহে নাইডাৰ লাগি আছে ডাইৰেক্টলি আমি ইয়াত ছিংগুলাৰ ফৰ্ম ইউজ কৰিম ঠিক আছে ওৱান অফ দ্য থাকিলে এই ছাবজেক্টৰ মতে বহিছিলে নিশ্চয় গম পায় আপোনালোকে গতিকে নাইডাৰ আছে গতিকে আমি ছিংগুলাৰ ভাৰ্ব ইউজ কৰিব লাগিব হেভ নাহি পিনি হেজ হ'ব ক্লিয়াৰ আছে নাইডাৰ অফ দ্য টু বয়জ হেজ ডান ইট নট হেভ ডান ইট ঠিক আছে পুনৰবাৰ ইচ আছে ইয়াতে চাওক ইচ অফ দ্য ষ্টুডেণ্টছ আৰ অবিডিয়েণ্ট পুনৰবাৰ কৈছোঁ ইয়াত প্লুৰেল দেখি পিনি ইয়াত আৰ ইউজ নকৰিব আৰটো কেঞ্চেল হৈ পিনি ইয়াত ইজ হ'ব ছিংগুলাৰ ফৰ্মটো ইউজ কৰিব লাগিব যদিহে নাইডাৰ আইডাৰ শব্দটো ডাইৰেক্টলি পায় লাষ্টৰ ৰুলটো চাব সেইটো ইম্পৰ্টেণ্ট হয় তাৰ নেক্সট আমাৰ আছে আইডাৰ পুনৰবাৰ আছে গতিকে ইয়াত ছিংগুলাৰ ফৰ্মে ইউজ হ'ব গতিকে ছিংগুলাৰ ফৰ্মত আছে ঠিকে আছে এইটো আইডাৰ অফ আছ হেজ ডান হিজ ৱৰ্ক অ'কে তাৰ নেক্সটটো পুনৰবাৰ এভৰি বয় এণ্ড এভৰি গাৰ্ল পুনৰবাৰ এইটো ছিংগুলাৰ ফৰ্ম ইউজ কৰিব লাগিব গতিকে ইয়াত হেজ ইউজ কৰা আছে হেজ বিন ইনভাইটেড এইটো পেচিভ ভইচত আছে কিহত আছে পেচিভ ভইচত আছে অ'কে ক্লিয়াৰ ইয়াৰলৈকে তাৰ নেক্সটটো যদিহে ইচটো ছাবজেক্টৰ পিছত বহে পুনৰবাৰ চাওক ইয়াত ইচটো কি হৈছিলে আৰম্ভণিত ইচ আছিলে দেখা পাইছে ইচ অফ দ্য ষ্টুডেণ্টছ কিন্তু যদিহে ইচ শব্দটো ছাবজেক্ট যিটো আছে ছাবজেক্টৰ পিছফালে বহে তেনেহ'লে ভাৰ্বটো সদায় প্লুৰেল হ'ব দুইটাৰ মাজৰ পাৰ্থক্যটো বুজি পাইছেনে আপোনালোকে যদি মই পুনৰবাৰ কৈছোঁ যদিহে ইচ শব্দটো ছাবজেক্টৰ পিছফালে বহে তেনেহ'লে এই ভাৰ্ব যিটো হ'ব সেইটো প্লুৰেল ফৰ্মত লিখিব লাগিব ইয়াৰ আগত কি কৰিছিলে আপোনালোকে যদিহে ইচ দেখা পাইছিলে ডাইৰেক্টলি ছিংগুলাৰ ভাৰ্ব ইউজ কৰিছিলে আৰ নহয় পিনি ইজ হৈছিলে কিন্তু ইয়াতে যদিহে ইচটো ছাবজেক্টৰ পিছফালে বহে তেনেহ'লে ভাৰ্বটো প্লুৰেল হ'ব দে ইচ হেভ টেকেন আৱাৰ বেগছ উই ইচ হেভ টেকেন আৱাৰ বেগছ দে ইচ আৰ অনেষ্ট ঠিক আছে গতিকে এইটো প্লুৰেল ফৰ্মত ব্যৱহাৰ কৰিছে ক্লিয়াৰ আছে সহজ হয় তাৰ নেক্সট লাষ্ট ৰুল আজিৰ একেবাৰে চুটি ভিডিঅ' হয় মই পুনৰবাৰ কৈছোঁ লাষ্ট ৰুল হয় আমাক যেতিয়া প্লুৰেল নাউনে স্পেচিফিক এমাউণ্ট স্পেচিফিক ছাম স্পেচিফিক ডিষ্টেঞ্চ বা কোৱান্টিটি বা টাইম পিৰিয়ডৰ এজ এ হোল বুজায় তেনেহ'লে ছিংগুলাৰ ভাৰ্ব ইউজ হয় যেনেকৈ নৰ্মেলি 4টো প্লুৰেল হয় 4টা আছে
এটা নাই চাৰিটা আছে প্লুৰেল নাম্বাৰত আছে কিন্তু এজ এ হোল বুজাইছে 4 মাইলছ এজ এ হোল লাগি আছে চাওক 4 মাইলছ আৰ নট এ লং ডিষ্টেঞ্চ 4 মাইলটো বেছি লং ডিষ্টেঞ্চ নহয় কৈছে এজ এ হোল বুজাইছে এজ এ হোল বুজালে মানে কি হ'ব এইটো প্লুৰেল লিখিব নালাগে এইটো ছিংগুলাৰ লিখিব 4 miles is not a long distance ক্লিয়াৰ আছে এজ এ হোল বুজালে মানে ঠিক তেনেদৰে 200 প্লুৰেল হয় 200 rupees একেলগে যেতিয়া থাকিব 200 এটা নোটৰ কথা কৈছে 200 নোট 200ৰ এটা নোটৰ কথা বুজাইছে এজ এ হোল বুজাইছে তেনেহ'লে ইয়াত এইটো প্লুৰেল নালাগে এইটো ছিংগুলাৰ লাগিব 200 rupees was a large amount 50 years ago 50 বছৰৰ আগত 200 টকাটো বহুত বেছি এমাউণ্টৰ টকা আছিলে ঠিক আছে তো আজি এই পাঁচটা ৰুল আমি ডিসকাস কৰিলো ভাৰ্ব অফ ৰুলছৰ বিষয়ে ৰুলছৰ কিছুমান ভাৰ্বৰ ৰুলৰ বিষয়ে আমি ডিসকাস কৰিলো যিকেইটা বহুত বেছি ইম্পৰ্টেণ্ট হয় আৰু যিখিনি ইম্পৰ্টেণ্ট আছে আমি সেইখিনি পৰৱৰ্তী ভিডিঅ' ডিসকাস কৰিম ছুটি ভিডিঅ' আছিলে মই আশা কৰিছো আপোনালোকৰ সম্পূৰ্ণ কনসেপ্টটো ক্লিয়াৰ হৈছে যদিহে ক্ৰিষ্টেল ক্লিয়াৰ হৈছে বুলি কমেণ্টত লিখিবলৈ নাপাহৰিব বাকি বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিছো ধন্যবাদ